Good morning, students. আজি আমি প্ৰিপজিশনৰ পাৰ্ট 3 লৈ আহিছো। ইয়াতে আমি to, of, for, from এই চাৰিটা প্ৰিপজিশনৰ ব্যৱহাৰ বাক্যত কেনেকৈ কৰা হয় আৰু এইবোৰ নো কি তাক আমি অকন বুজিবলৈ চাওঁ আহা। to মানে লয় বা to মানে এটা দিশৰ পিনে কোনোবা এটা দিশৰ পূব ফালে পশ্চিম ফালে উত্তৰ ফালে দক্ষিণ ফালে কোনোবা এটা দিশত যেতিয়া কোনোবা গমন কৰে বা যায় যোৱা বুজাব কোনোবা এটা দিশলৈ তাত আমি তোৰ প্ৰয়োগ কৰিম বা ব্যৱহাৰ কৰিম। অফ মানে হৈছে ৰ, যেনে এই হাফৰটো এইটো কলমৰ ইয়াতে ৰ বুলি যে কৈছো, এই অফ মানে হৈছে ৰ। ফৰ মানে হৈছে বাবে বা কাৰণে। ফ্ৰম মানে হৈছে পৰা, যে কোনোবা এটা নিৰ্দিষ্ট স্থানৰ পৰা কোনোবা এটা স্থানলৈকে কোনোবা এটা পইণ্টৰ পৰা কোনোবা এটা পইণ্টলৈকে যেটো মানে হৈছে পৰা। আমি এইবোৰ বাক্য একোটাৰ জৰিয়তে বুজিবলৈ যত্ন কৰো আহাচোন। এবাৰ আমি প্ৰিপজিশনৰ to, of, for, from এই আটাইকেইটাকে একোটা সেন্টেন্সৰ জৰিয়তে কভাৰ কৰিছো। চোৱা, I am going to school. মই স্কুললৈ গৈ আছো। ইয়াতে কি কৰিছো, মই কোনোবা এটা নিৰ্দিষ্ট স্থানৰ পিনে আমি কৰবালৈ আমি গৈ আছো, এটা নিৰ্দিষ্ট দিশলৈ গৈ আছো এনে বুজাবৰ কাৰণে চোৱা ইয়াতে আমি to প্ৰয়োগ কৰিছো। দ্বিতীয় বাক্যটোলৈ মন কৰা, অফ মানে হৈছে ৰ। The color of the pen is red. চোৱা, the color of the pen is red. কলমৰ ৰংটো ৰঙা। ইয়াতে আমি ৰ বুজাবৰ কাৰণে আমি অফ ব্যৱহাৰ কৰিছো। নেক্সট বাক্যটো চাবা, বাবে বা কাৰণে, ফৰ। This is for you. This is for you. এইটো তোমাৰ বাবে। বাবে বা কাৰণে বুলি কওঁতে আমি ফৰ লিখিছো। আৰু শেষৰ বাক্যটোলৈ মন কৰা, ফ্ৰম মানে পৰা, এটা কোনোবা এটা পইণ্টৰ পৰা কোনোবা এটা পইণ্টলৈকে, যেনে আমি বাক্যৰ জৰিয়তে যদি বুজো, হি কেম ফ্ৰম গুৱাহাটী, তেওঁ গুৱাহাটীৰ পৰা আহিছিল। ইয়াতে উই ৱেন্ট টু গুৱাহাটী লাষ্ট মান্থ, আমি যোৱা মাহত গুৱাহাটীলৈ গৈছিলো। লয় বুলি ক'বলৈ কোনোবা এটা দিশলৈ আমি গৈছো, লয় বুলি ক'বলৈ আমি বাক্যটো টু প্ৰিপজিশনটো লিখিছো। দ্বিতীয় বাক্যটো চাবা, অফৰ কাৰণে লিখা হৈছে, the door of the house is open. ঘৰটোৰ দৰজাখন খোলা আছে। বাবে বা কাৰণে, ফৰ। I study for the exam. মই পৰীক্ষাৰ কাৰণে অধ্যয়ন কৰো। প্ৰিপজিশনটোৰ কাৰণে এটা বাক্য লিখিছো, I am from Assam. মই অসমৰ পৰা আহিছো বা মই অসমৰ বুলি। এইটো আছিলে প্ৰিপজিশনৰ থাৰ্ড পাৰ্ট, যত আমি to, of, for, from এই আটাইকেইটা প্ৰিপজিশন একোটা সেন্টেন্সৰ জৰিয়তে তোমালোকক বুজাবলৈ চেষ্টা কৰিছো। আশা কৰিছো তোমালোকে মোৰ আজিৰ এই ভিডিঅ'টো চাই পছন্দ কৰিছা, উপকৃত হৈছা। আগলৈও এনে ভিডিঅ' পাই থাকিবলৈ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।